নমস্কাৰ প্ৰিয় পুৰোহিতসকল, কৃষ্ণ জয় গুৰু শংকৰ। পুৰোহিতসকল, মই আজি এটা বিশেষ কাৰণতে ভিডিঅ'টো যুগুতাইছোঁ। মই আচলতে ধৰ্ম সংকটত পৰিছোঁ। বিষয়টো এনেধৰণৰ, মই এটা কল ৰেকৰ্ডিং এড কৰিছোঁ আপোনালোকলৈ। আজি ৰাতিপুৱা ঠিক 8:22 মোলৈ এটা ফোন কল আহিলে আৰু ফোন কলটো মই প্ৰায় 38 মিনিট সময় কথা পাতিলোঁ আৰু ফোনটো সম্পূৰ্ণ বুজি মই নিজকে আচৰিত হৈ গৈছোঁ যে পৃথিৱীত এনেধৰণেও আৰু কিমান যে সমস্যাত মানুহ জৰ্জৰিত হৈ জীয়াই আছে, জীৱন সংগ্ৰামত জীয়াই আছে, তাকে আচৰিত হৈছোঁ। মই কল ৰেকৰ্ডিংটো এড কৰিছোঁ, আপোনালোকে এই ৰেকৰ্ডটো শুনক আৰু ইয়াৰ পৰা আপোনালোকে কি ভাবি পায়, মই কি সমিধান দিলোঁ, তাৰ ওপৰত আপোনালোকৰ মত প্ৰকাশ কৰিব বুলি মই সেৱা ধৰিলোঁ। লগতে কল্পনা বাইদেউ, মই আপোনালৈ স্পেচিয়েলি ইণ্ডিকেট কৰি এই ভিডিঅ'টো দিছোঁ, কাৰণ আপুনি ভূত আৰু ত্ৰান্তিক এই ব্যৱস্থাবোৰ বিশ্বাস নকৰে, নাই বুলি কৈছিলে। মই কৈছিলোঁ যে এই পৃথিৱীত আছে এইবোৰ। সকলো মানুহেই জনা কথা, কেৱল আপুনি নাজানে যে পৃথিৱীত ভূত আছে, ভূত, ভগৱান, এই সকলোবোৰ আছে। ত্ৰান্তিক শক্তি, কুকৰ্ম, অপকৰ্ম, শুভকৰ্ম, পৃথিৱীত শুভাশুভ সকলো আছে। বিভিন্ন স্তৰত বিভিন্ন মানুহে বিভিন্ন ভাৱেৰে দুখ কষ্ট মানে পাই জীৱনটো জীয়াই আছে, কিমান কষ্টত। এই ৰেকৰ্ডটো আপুনি শুনি পেলাই বুজক, আপুনি বুজি উঠক যে এই পৃথিৱীত সকলোবোৰ আছে আৰু মানুহে কিবা উপায়েৰে কেনেবাকৈ জীয়াই থাকিব পাৰোঁ নেকি, শান্তি পাওঁ নেকি বুলি য'তেই যি শুনে ত'তেই যায়, কেৱল শান্তি বিচাৰি। গতিকে আপুনি কৈ ফুৰে, মানুহক আপুনি সহায় কৰি ফুৰে। গতিকে পাৰে যদি আপুনি এই মহিলাগৰাকীৰ ঘৰৰ ঠিকনা এই ৰেকৰ্ডটোতে আছে, আপুনি যাওক, তেওঁৰ ঘৰ অনুসন্ধান কৰক আৰু মানুহজনী কি হৈছে প্ৰকৃততে আপুনি অনুসন্ধান কৰক আৰু তেওঁলোকক জীয়াই থকাৰ কিছু সকাহ দিয়ক, তেওঁলোকক জীয়াই থাকিবলৈ কিছু তেওঁলোকক দিহা পৰামৰ্শ দিয়ক, কি হৈছে। গতিকে হে ৰাইজসকল, এনেবোৰ সমস্যা আমি দৰাচলতে দেখি শুনি আহি আছোঁ হওক। গতিকে তাৰে এক বৰ মৰ্ম বেদনাদায়ক এই কথাখিনি মই শুনি নিজকে মই বৰ দুখ অনুভৱ কৰিছোঁ। ধৰ্ম সংকটত পৰিছোঁ যে তেওঁ মোৰ পৰা উপায় বিচাৰিছে আৰু তেনেধৰণৰ উপায় দিবলৈ মোৰ হাতত মই কোনো সেই সম্পৰ্কীয় মই কোনো মানুহ নহয়। তেওঁ ভবাৰ দৰে মই সাধাৰণ এজন সেৱক, ভকত, মই ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁ। গতিকে মোৰ বিবেক বুদ্ধিৰে মই যিখিনি দেখিছোঁ, শুনিছোঁ, বুজিছোঁ, তাৰেই মই তেওঁক সমিধান দিছোঁ, উৎসাহ দিছোঁ। আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। গতিকে আকৌ কৈছোঁ, কল্পনা বাইদেউ, এই পৃথিৱীত সকলোবোৰ আছে, এই পৃথিৱীত সকলোবোৰ আছে। মানুহে জীয়াই থাকিবলৈ বিচাৰে শান্তিৰে। গতিকে আপোনালৈ আগবঢ়ালোঁ, আপুনি অকণমান বুজি শুনি চাব আৰু আপোনাৰ মাইণ্ডছেটটো অলপ চেঞ্জ কৰিব আৰু এই মানুহগৰাকীক ব্যক্তিগতভাৱে আপুনি এগৰাকী বিশেষ ইউটিউবাৰ হিচাপে আপুনি যাওক, তেওঁক লগ ধৰক আৰু কথাখিনি আপুনি বুজবাজ লৈ কেৱল ভিউৱাজ কৰি নিজৰ লাভালাভৰ কথা চিন্তা নকৰি সেই মানুহগৰাকীক, তেওঁ পৰিয়ালটোৱে যাতে জীয়াই থাকিবলৈ যাতে উৎস পায়, শান্তি পায়, প্ৰেৰণা পায়, এনেধৰণৰ কিছু আপুনি আপোনাৰ কৰ্মদক্ষতা আপুনি দেখাব বুলি মই আশা কৰিলোঁ। লগতে সমূহ ইউটিউবাৰসকলকো মই অনুৰোধ জনাইছোঁ, সেই ইউটিউবাৰসকল, তোমালোকে কেৱল কেৱল কিছুমান 420 কিছুমান কৰি কেৱল মানুহক এনেধৰণে তোমালোকে মায়াজালত সুমুৱাই লৈ ভিউজৰ কাৰণে যিবোৰ নাটংগী কৰি আছা, কেঁকুৰাৰ দৰে এটা এটা বিষয়কে কামুৰি টেঙেনিয়াই
এই এনেধৰণৰ সমস্যাবোৰৰ পাৰিলে ক'ৰবাত কিবা তোমালোকে উৎস দিয়া, মানুহক জীয়াই থাকিবলৈ দিয়া, শান্তি প্ৰেৰণা দিয়া। চ' আশা কৰিলোঁ আপোনালোকৰ মতামত। ধন্যবাদ। কৃষ্ণ। হেল্ল', মই মোহনবাৰী এয়াৰপৰ্টৰ ওচৰৰ পৰা কৈছোঁ। মই বহুত দুখত পৰি আছোঁ, মোক ৰক্ষা কৰক। কি হৈছে? আপুনি কোনে কৈছে? মই কোঁৱৰ, কোঁৱৰ। তাৰমানে আমাৰ বেজ লাগে বহুত, 25 বছৰ ডুবি আছোঁ। আপোনাৰ ইউটিউব চাই আপোনাক পূজা কৰি থাকোঁ। এয়া যি চাকি পাতি লগাই আপোনাক মই মোবাইল লগাইছোঁ। মই বুজি পোৱা নাই, আপুনি আকৌ ভালকে কওকচোন। মানে কি হৈছে সেইটো কওক। মোৰ ঘৰত মানে অকলে কালা যাদুৱে 25 বছৰ ভুগিছোঁ। মই আপোনাৰ নাম্বাৰটো লিখি থলোঁ আৰু আপোনাৰ ইউটিউব চাওঁ। তাৰপিছত আপুনি সহায় কৰিব পাৰিব নেকি? আমাৰ ঘৰটো এয়াৰপৰ্টত অলপ আগত আহিব লাগে। মানে এনেকুৱা হেৰি ভাল বেজ দিবলৈ। আৰু আমাৰ ঘৰত সদায় আগতে 5টা বজাত ফেচাৰ দিছিলে নিউকৈ, এতিয়া 5টা বজাতো আঁতৰাই কেনে 10:21 পঠিয়ায়। কালিৰ পৰা পঠিয়াইছে। তাৰপিছত আমাৰ বহুত লছেই। মই সৰু সুৰা চাকৰিটো কৰোঁ, সেইটো যেন বাচি থাকিব পাৰে। আপোনাৰ যেন ৰক্ষা কৰে মোক, সেইটোৱে মই আপোনাক প্ৰাৰ্থনা কৰিছোঁ। আপোনাৰ ঘৰত কোন কোন আছে? আমাৰ মোহনবাৰী এয়াৰপৰ্ট। আপুনি আহিছে? মই গুৱাহাটী এয়াৰপৰ্টলৈতো গৈছোঁ, কেইবাবাৰো গৈছোঁ বাৰু। মোহনবাৰী এয়াৰপৰ্টৰ অলপ এইফালে আহিব লাগে, মানে এয়াৰপৰ্টটোৰ পৰা নামি পেলাই অলপ আহিব লাগে। আপোনাৰ ঘৰত কোন কোন আছে কওকচোন? আমাৰ ঘৰত মা আছে আৰু ভাইটি ভনী যুঁজা। এহেঁতৰ দুটাক অনবৰত বাহিৰলৈ ওলাই যোৱা, ঘৰৰ পৰা ভিতৰত নথকা কৰি থৈছে। যুঁজা দুটা, সেই দুটাৰ লগত ভুগিছোৱেই। আকৌ মই ডাঙৰ ছোৱালী হয়, মোৰ 6জনী ছোৱালী বিয়া দিলে মায়ে। আৰু মই ডাঙৰ ছোৱালী, দেউতাৰ বদলি মানে সৰু সুৰা কাম এটা কৰি আছোঁ আৰু। তাৰপিছত মই মাৰ লগত থাকোঁ। আৰু মোৰ ভনী এজনীও মানে ঘৰত 2টা ল'ৰা, ভাই ভনী যুঁজাটো, দুয়োটাই বহুত উপদ্ৰৱ, ঘৰত নাথাকে, মানুহ চাবলৈ নাই। মাৰ অলপ টেনশ্যনে, মাক দেখিব নোৱাৰে। মায়ে লোকৰ ঘৰত থাকেগৈ। সেনেকৈ আকৌ ভনী এজনীও 3 বছৰীয়া 6 মাহ ল'ৰা এটা লৈ ভনীও গুচি আহিলে ঘৰ চাবলৈ। এনেকুৱা মানে দুখ আমাৰ। ভাই ককাই নাই আপোনালোকৰ? ভাই ককাই নাই। ভাইটিৰ লগত ভনী এটা আছিলে, যুৰীয়া। বিয়া পতা সময় অলপ পাৰ হৈ গ'ল আৰু সিহঁতৰ দুটাক সেনেকৈ কৰি আছে। ভিতৰত নাথাকে, বাহিৰলৈ ওলাই যায়। আগতেতো বহুত হেভি, ঘৰ বাই ভনী কোনো চিনিয়ে নাপাইছিলে। এতিয়াতো চিনি পায়, হ'লেও মানে ডিষ্টাৰ্ব দি আছে মানুহে। আচ্ছা, আপোনাৰ দেউতা? দেউতা নাই। দেউতাৰ বদলি মই সৰু সুৰা কাম এটা মোক চলাবৰ কাৰণে দিলে। দেউতা মৰি গ'ল আচানক। আচ্ছা, আপোনালোকে যে কৈছে এইবিলাক আন কোনোবাই কিবা কৰা বুলি, আপোনালোকৰ তেনেকুৱা কাৰোবাৰ ওপৰত সন্দেহ হয় নে কি? মানে সন্দেহ আমাৰ হয়। আমাৰ নিজা নিচাদৌ বুলি কওঁ যে, দেউতা ককায়েকৰ পুতেকবোৰ। সিহঁতি এতিয়া পৰিয়াল ডাঙৰ হ'ল আৰু সিহঁতি বুজন নহয়, অবুজনে। আৰু বোৱাৰীবোৰ পাতিলে, বোৱাৰীবিলাকো তেনেকুৱাই। একেবাৰে ঘৰৰ ওচৰত আছে। আৰু ডাইৰেক্ট চব বস্তু পাইছোঁ। আৰু সিহঁতৰ কথা বতৰাত গম পাওঁ আমি। কথা বতৰাবোৰ বহুত ডাঠি কেনে কয়। আৰু চাকি বাতি জ্বলাইছিলোঁ মা মনসা নামত, ভাইটি ভণ্টিহঁতৰ ভাল হ'বৰ কাৰণে। দৰ্জা মুখত মানে বাবাই দিছিলে, মঙলবাৰে শনিবাৰে জ্বলাব বুলি। মায়ে জ্বলাই 2 মাহ ঠিক থাকিলে জ্বলা চাকি বাতি। তাৰপিছত চাকি বাতি সৰিয়হ গুটি যেতিয়া দিলে, আকৌ চাকি বাতি দক্ষিণ আৰু পশ্চিম এনেকৈ কৰি থাকে চাকিবোৰ। তাৰপিছত আকৌ বাবা এজনৰ ঘৰলৈ গ'লোঁ, এনেকৈ ক'লোঁ। তেতিয়া মায়েতো এৰি দিলে, 22 চনতে এৰি দিলে। 23 চনত মই ছুটি পাইছিলোঁ। তেতিয়া মই মা আকৌ চাকি বাতি জ্বলাম, ভগৱান নুপুজিলেতো ভাল নালাগে। তেতিয়া মই ভিতৰত জ্বলালোঁ। ভিতৰতো দক্ষিণ পশ্চিম চাকিটো কৰে। তাৰপিছত মই চাবুৱা বাবা এজনৰ ঘৰলৈ গ'লোঁ, এনেকৈ ক'লোঁ। তেতিয়া ক'লে এইটো বেয়া কথা। তাৰপিছত তেখেতে দিলে, বেয়া কথাই বুলি ক'লে আৰু তাৰ থানত জনালোঁ। তাৰপিছত বৃহস্পতিবাৰে মানে বহুত এটা মস্ত আহিছে পাকঘৰ ফালে, পাকঘৰ দৰ্জা খোলা আছে। তাৰপৰা মই কৈছোঁ গধূলি মই চাকি জ্বলাম মা, নজ্বলাম মা, সেনেকৈ ক'লোঁ। মায়ে ক'লে জ্বলাই দে। তাৰপিছত তেওঁ সোমাই দিলেহি ভিতৰত। মই বেলেগ
ৰুমত জ্বলাইছিলোঁ তো চাকি নুমাই দিলোঁ মই সিহঁতি পঠিয়াইছে নে কোনফালে পঠিয়াইছে মই নাজানো তাৰপিছত সেইটো পাকঘৰ আছিলে তেওঁ পাকঘৰতে মানে বহুত এনেকৈ ভেম কৰি যে এনেকৈ ফেট নকয় যেনেকৈ হাতটো সেনেকৈ কৰি আধা ঘণ্টা বহি দিলে দুটা কুকুৰে আমাৰ ভুকিছেও তাৰপিছত মই চোৱাবলৈ মোৰ হেৰি নাই সাহস নাই মই সেৱা জনাই আছোঁ তুমি যোৱা আমাৰ ঘৰত দিগদাৰী নকৰিবা আৰু ভনীহঁতেও কৰিছে তাৰপিছত বৃহস্পতিবাৰ আছিলে এদিনা তাৰপিছত শুকুৰবাৰ ঘৰত চাকি নজ্বলালোঁ আকৌ শনিবাৰে বাবাক ক'লোঁগৈ বাবা মোৰ ঘৰত এনেকৈ বহুত মস্ত সোমাইছে তেতিয়া কৈছে তোমাৰ ঘৰখন চাবৰ কাৰণে পঠিয়াইছোঁ তাৰপিছত সেইটো তেতিয়া শনিবাৰে সাহস হৈ গ'ল সেইডোখৰ জেগাতে আমি থাপনা দিলোঁ লক্ষী আৰু গণেশ আৰু মই ভাইটি হনুমান দিছোঁ তো হনুমান ফটো তাতে দি দিলোঁ স্থাপনা কৰি দিলোঁ তাৰপিছত দেওবাৰে ফটোখিনি খিচি মিচি কৰি দিলে আৰু মাটি চাকি গছ পচিনেই কৰি দিলে আৰু মিঠাতেল বটলটো পকাত ঢালি দিলে তাৰপিছৰ পৰা ইদিনাখনৰ পৰা মোৰ চাকি বাতি লৈছোঁ নাই হোৱা একেভাগেকে আছে ইমানখিনি পাতিলোঁ মই আৰু এতিয়া মই ফেচাৰটো নোৱাৰিছোঁ ছাৰ ফেচাৰ 5টা বজাত দিলেতো কিমান আপোনাৰ গাঁৱৰ মানুহে কথাবোৰ জানে নে নাজানে আমি ছাৰ ভকতক জনাইছোঁ আৰু আমাৰ ওচৰখিনি ইমান শিক্ষিত মানুহ নহয় আৰু আপুনি প্ৰশাসনৰ পুলিচৰ কিবা গোচৰ কৰিছেনে বিষয়বোৰ দিছোঁ ছাৰ আপোনাৰ নাম্বাৰটো থ'ব সিহঁতেও মই বহুত লিখি দিছোঁ মই 97ৰ পৰা মোৰ বিয়া মেলি দিলে তেতিয়া মই কোৱাৰ্টাৰ এটা দিছিলে দেউতা বদলি তাত যাবৰ কাৰণে যে সিহঁতি কোৱাৰ্টাৰ দিয়াৰ লগে লগে হেৰি বিয়া মেলি দিলে বিয়াত মাহঁতি নিহিলিলে গাঁৱৰ মানুহ যে কোৱাৰ্টাৰত থাকিব নোৱাৰে মই থাকিলোঁ কোনোমতে আকৌ সেইটো শেষ হৈ গ'ল তাৰপিছত এনেকৈ দি আছে মই দিলোঁ ছাৰ মোহনবাৰী থানাত তাৰপিছত তেওঁলোকে কিবা একশ্যন ল'লেনে তাৰ ওপৰত ফেচাৰ চাবলৈ আহিলে আৰু দিলোঁ তাৰমানে মই সিহঁতক বৰ গধুৰকৈ দিয়া নাই মানে এনেকৈ জনাই আছোঁ মোৰ ঘৰত 5টা বজাত ফেচাৰ আহে মই এনেকৈ কৰিব লাগে ছাৰ বুলি দিলোঁ আগৰ গোটেইখিনি লিখি মেলি দিলোঁ বহুত 4টামান পেজত দিছোঁ তাৰপিছত ছাৰ এতিয়া হেৰি এতিয়া আকৌ কৰি দিছে আকৌ মই টাইট দিয়া নাই কিন্তু মই এনেকুৱা বহুত দুখত পৰিছোঁ যে ছাৰহঁতক জনালোঁ সেইটো চব আৰু ছাৰহঁতেও এনেকুৱা কয় বোলে কাইলৈ যে তোৰ কিহত প্ৰমাণ আছে এইটো কথা কয় মোৰ ভাই যে কিমান ওলাই যায় মানুহ চিনি নাপায় মই আকৌ যিমানেই হ'লেও বেজৰ দ্বাৰাহে সেই ঠিক কৰোঁ আৰু ছাৰ দুখনকৈ ৰঙাজুই কিতাপ পাইছোঁ দুখনকৈ দুই কিতাপ ৰঙা 5টা পেজ আছে 5টা পেজত মই অলপ পথাৰত নি পঢ়িলোঁ পথাৰত ঝাৰু লগাই লৈছোঁ পথ যাত্ৰা সমুদ্ৰ যান্ত্ৰণা যাদু চাকি আৰু কি আছে মই অলপ ওপৰত পঢ়ি থলোঁ আৰু লাষ্ট পেজ আছে লিখা আছে বাইকখন লৈ মই ওলাই যাওঁ তাৰপিছত বাইকখন লৈ ওলাই যাওঁ বোলে মোৰ চাইকেল লৈ মই কামলৈ যাওঁ মোৰ চাইকেল লৈ সি ডিষ্টাৰ্ব দিছে 8 দিন এইটো 21 চন মে দিৱস হয় 8 দিন সি ভাত পানী নাই গোটেই ল'ৰাটো মানে চাইকেলে কৰি আৰু ঘৰতো আমি এৰি দিলোঁ একদম সাপৰ নিচিনা সি মানে বাই ভনীক সাপৰ নিচিনা সি চিনি পালেও নাপালেও সি মাৰি পেলাব তেনেকুৱাটো সেনেকৈ দুখনেই কিতাপ দিছে ভেণ্টিলেটৰৰ ওপৰত দিছে আৰু সৰিয়হ গুটি দিছে আৰু কিতাপ কোনে দিছিলে কিতাপকেইখন আমাৰ মানুহ ওচৰ ঘৰ আমাৰ নিচাদৰ ল'ৰাই আৰু তাক ভিজিটত থোৱা হৈ গ'লতো 21 দিন ভিজিটত থ'লোঁ তাৰপিছত মেডিকেলত 1 মাহ থ'লোঁ আৰু ঘৰটোকো পূৰা সম্পূৰ্ণ তলা তাৰপিছত আমাৰ সৰু সুৰা পকা ঘৰ আৰু 3টি ৰুম তাৰপিছত আমি বেলেগ ছাইডত কেঁচা ৰুম ভাইটি দুটাৰ পৰা উপদ্ৰৱ কৰি বনাই ল'লোঁ সৰু নামঘৰ এটা আছে সেয়াত আমি থাকোঁ ইয়াত মানে পূৰা সম্পূৰ্ণ মানুহ নাই তলা লগ পাইছিলে তলা লগ হৈ থাকোঁতে গোটেইখিনি কৰিলে সিহঁতি ভিতৰত মানে কভিন বনায় বাকচ বনায় পুৰণ চিন দিয়ে ফুট দিয়ে কোনে কৰে হেৰি আমাৰ নিচাদৰ ল'ৰাই আপোনাৰ ঘৰত কিয় কৰে সেইবোৰ মানে সিহঁতি মানে আমি আমাৰ ল'ৰা ছোৱালীতো কম আমি হোজা টাইপৰ মানুহতো আমাক কেনেকৈ গোটেই পৰিয়ালটোৱে মৰি গ'লোহেঁতেন আমি এনেকৈ মাৰি ঘৰটোৰ ভিতৰত সোমাই দিম বুলি সিহঁতৰ আচ্ছা এতিয়া নিচাদেও ল'ৰাহঁত এতিয়া অহা যোৱা কৰে নে নকৰে এতিয়া অহা যোৱা নকৰে মই পুলিচত দি দিলোঁ
কিন্তু মনে মনে এই বস্তুটো দি আছে। একেবাৰে ওচৰতে আছে, চব কথা পাতে, কি ধুৱে, কি টাইমত খায় বয়, চব সম্পূৰ্ণ গম পায় আৰু সিহঁতি। আচ্ছা, বাকী আপুনি মোৰ নম্বৰটো কি মোৰ ইউটিউবৰ চেনেলত পালে মানে? হয়, আপোনাক আশীৰ্বাদে দি থম। আপোনাৰ গা ভাল নাছিলে, তেতিয়া আমি ইয়াৰ পৰাই কওঁ, ইমান ভাল মানুহ বাচি থাকক এনেকৈ কওঁ। মোৰ একো নাই, তথাপি আপোনাৰ ফটোখন চাই কওঁ আৰু। ভাল বাৰু। আৰু সেই কৃষ্ণ লম্বা ছোৱালীজনীক লৈ আপুনি বহুত ভাল ভাল কথা ক'লে, সেইটো লৈ আমি আপোনাক ভাল বুলি ভাবোঁ। তেনেকুৱা মানুহ 10জন মানুহ লাগ আমাৰ মোহনবাৰী এয়াৰপৰ্টত নাই। ইয়াত আমাৰ এয়াৰপৰ্ট ক'ব পাৰে, কিন্তু ইয়াত এনেকুৱা মানুহ নাই, ভকতো নাই আমাৰ সেইটো তাত। যিজনে ছাৰ যাদু কৰিছে ককাই, সি কেঁচা যে ৰান্ধনি পাতে যে বগা কাপোৰ পিন্ধি যে মাহ প্ৰসাদ বিতাই, তেনেকুৱা কৰে। তাৰ মানুহজনীও কৰে ককায়েক, তাৰপিছত ভায়েক আৰু ভায়েকৰ মানুহজনী, আৰু গোটেই মানে ককায়েক ভায়েকৰ পৰিয়াল গোটেইখিনি মিলি এইবোৰ কৈছে। মইতো কৈ দিছোঁ, তহঁতিতো ভগৱানৰ ওচৰত প্ৰসাদ বিতালে 2টা ল'ৰাৰ ওচৰত গৰু বনাই থৈছ, আৰু তাত ভাল ভাকন দি থাক, এনেকেও কওঁ মই। ডাইৰেক্ট কৈ দিম। আচ্ছা ৰ'বচোন, এতিয়া আপুনি মোলৈ যে ফোন কৰিলে, আপুনি কি বুলি ভাবি ফোন কৰিলে? আপুনি উপায় এটা দিব নেকি আমাক? আমি যেনে তেনে যোগাৰ কৰি থ'ম। আমি সিমান হেৰি নহয় ছাৰ, 4 বিঘামান মাটি আছে আমাৰ, খেতি কৰোঁ মানে ৰাস্তাৰ কাষত। সেইবোৰ কাৰণেও বহুত কৰিছে মানুহে, যেনেকৈ মাৰি পেলালে আমি সোমাই দিম গুণ্ডাগিৰি নিচিনা, সেইটোও কৰিছে সিহঁতি। আচ্ছা ৰ'ব দেই, মই কথা এষাৰ কওঁ। এতিয়া আপুনি যিখিনি কথা কৈছে, এইখিনি বাৰু এনেকৈ পৃথিৱীত চলি আছে দেই, মানুহে মানুহক কেনেধৰণে। সেইকাৰণে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে পৃথিৱীত সকলোবোৰ বস্তু আছে, ভগৱান আছে, ভূত আছে, ভাল কাম বেয়া কাম পৃথিৱীত সকলোবোৰ আছে, ভাল মানুহ বেয়া মানুহ চব আছে দেই। গতিকে মানুহে সদায় মানে কি, বেয়াবোৰৰ পৰা আঁতৰি ভালবোৰলৈ থাকিব লাগে, ভালবোৰ চিন্তা কৰি থাকিব লাগে, ভাল মানুহৰ সংগ ল'ব লাগে, ঠিক আছে। এতিয়া আৰু এটা কথা, এই যে আপুনি অৱশ্যে এতিয়া যিবিলাক কষ্ট পাই আছে, সেইটো আপোনালোকেহে বুজিছে। মই তেনেকুৱা পৰিৱেশ পৃথিৱীত যে আছে সেইবোৰ জানো বাৰু, বা দেখিছোঁ শুনিছোঁ। এতিয়া কথা হ'ল, আপুনি এটা কাম কৰক মানে ক'বলৈ আচলতে চিন্তাৰে বিষয় হয়, কাৰণ মই সন্মুখত দেখাও নাই, জনাও নাই। আপুনি মানসিকভাৱে বেছি বৰ দুৰ্বল হৈছে, আৰু যিমানবোৰ দেখি আহিছোঁ, এই যে তান্ত্ৰিক যিবিলাক মানুহ, সাধাৰণতে ভাল মানুহো আছে, ভাল তন্ত্ৰবিদ্যা কৰি ভাল কৰি দিয়ে মানুহক, কিন্তু বেছি মানুহবিলাক আছে বেয়া মানুহ দেই। সিহঁতে মানে কি কৰে, বুদ্ধি কৰি পেলাই আৰু দুগুণে আপোনালোকক জাপি দি পেলাই ভয় খুৱাই টকা পইচা খাই এনেধৰণে বদমাছ কৰি থাকে। সেইটো আমাৰ নিজৰ মই জন্ম হোৱাৰ আগৰে কথা চাগে, আমাৰ ঘৰতে হৈছিলে এবাৰ। সেইবোৰ বাৰু এতিয়া নকওঁ। এনেধৰণৰো কিছুমান মানুহে আছে, নিউজবিলাকতো আপুনি চাই থাকে চাগে, ডবল পইচা হ'ব বুলি কিবা কিবি কৰি মানুহক ভুকিয়াই পেলাই এইটো হ'ব সেইটো হ'ব কৰি টকা ফৰকাই লৈ গুচি যায়, ঠিক আছে। গতিকে আপুনি প্ৰথম কথা এই তান্ত্ৰিক মানুহখিনিৰ পৰা সম্পূৰ্ণ আঁতৰি দিয়ক। আমাৰ মানে চব ছাৰ ওচৰতে মাটি বাৰী আছে, আৰু মানুহটো য'ত থাকোঁ তাতেই যায়। নহয়, মই কি কৈছোঁ শুনক, এই যে যিমানবোৰ আপোনালোকে বাহিৰা কোনোবা সাধু সন্যাসী, কোনোবা তান্ত্ৰিক, কোনোবা বেজৰ ওচৰত যে পৰামৰ্শ লৈ আছে, এইবিলাক আপোনালোকে সম্পূৰ্ণ এৰি দিয়ক। এই কাৰণে এৰি দিব কৈছোঁ, শতকৰা মানে 99% এই সাধু সন্যাসী, এইবিলাক যিবিলাক তান্ত্ৰিক মানুহ, বদমাচী মানুহ। সিহঁতে কেৱল পইচা লুটিবৰ কাৰণে এইবোৰ কৰে, আৰু দুগুণে উল্টা জাপি দিয়ে মানুহক, ঠিক আছে। গতিকে আপুনি সেইবিলাকৰ ওচৰলৈ যোৱাটো সম্পূৰ্ণ বাদ দি দিয়ক। আৰু আপুনি শুদ্ধভাৱে ভগৱন্তৰ চিন্তা চৰ্চা কৰক। যদি কিবা শাৰীৰিক অসুস্থ, তে মেডিকেলৰ ওচৰলৈ যাওক, ডক্তৰৰ ওচৰলৈ যাওক। আৰু অন্যথা আপুনি সদায় নিয়ম নীতিৰে ভাৱ ভক্তিৰে ঈশ্বৰৰ চিন্তা চৰ্চা কৰিব, পূজা সেৱা কৰিব, সকলোবোৰ ভাল হ'ব, কোনেও একো কৰিব নোৱাৰে। আৰু আপুনি মনৰ পৰা খালি এইবোৰ ভাৱ আঁতৰাই দিয়ক, যে আপোনাক কোনোবাই কিবা কৰিছে, আপোনাৰ ঘৰত এইটো কৰিছে সেইটো কৰিছে, এইবিলাক মনৰ পৰা চব প্ৰথম আঁতৰাই দিয়ক।
চব একদম ডাঙৰ সমস্যাটো হৈছে মানুহৰ মনত যদি কিবা এটা ভাৱনা হৈ যায় কাৰোবাৰ প্ৰতি বেয়া ভাৱ বুলি সেই মনতে ভাৱটো ডাঙৰ হৈ যায়গে ঠিক আছে মোক অমুকে অমুক কৰিলে তমুকে তমুক কৰিলে এই মনত যেতিয়া কাৰোবাৰ প্ৰতি এনেকুৱা এটা সন্দেহ ভাৱ হ'ব এই ভাৱটোৱে আপোনাক মানে ডাঙৰ কৰি দিব খুলি খুলি শত্ৰু কৰি দিব মনতে গতিকে আপুনি মনৰ পৰা এই যিবিলাক ভাৱনাবিলাক কাৰোবাৰ প্ৰতি আপুনি এতিয়া কৈছে আপোনাৰ নিচাদেউ ঘৰৰ ল'ৰাটোৰ কথা কাৰোবাৰ কথা এইবিলাক মনৰ পৰা সম্পূৰ্ণ প্ৰথম এৰি দিয়ক যে আপোনাক কোনোবাই কিবা কৰিছে আপুনি তেনেধৰণৰ কোনো কথা নক'ব কাৰোবাৰ লগত তেনেকুৱা যিখিনিক আপুনি মনতে ভাবে ধৰি লওক সেই মানুহখিনি ঘৰলৈ আপুনি নাযাব যোৱা মেলাটো বন্ধ সৰুৰ পৰাই সিহঁতক জানো সিহঁতৰ মাকহঁতৰ চাৰ্টিফিকেট বেয়া আমি ৰমাই মানুহ অকলে মা ৰমাই পৰা অহা এতিয়া মিপথাৰ গাঁৱতে থকা মিপথাৰ গাঁৱৰে ছোৱালী সিহঁতৰ খানদানো বহুত আছে আমাৰ ইমান নাই আমি অকলে ঘৰতে থাকোঁ স্কুল যাওঁতেও খুব দলিয়াই মাৰে পিতে এনেকৈ ডাঙৰ হ'লোঁ আৰু তেনেকুৱা এটি নহয় সেইখিনি মই বাৰু স্বীকাৰ কৃষ্ণ নকৰোঁ কিন্তু মই এইটোহে কওঁ চাওক মই মোৰ ব্যক্তিগতভাৱে মই তেনেকুৱা ধৰণৰ একো নহয় দেই মই এজন সাধাৰণ মানুহ বাকী সেয়াই আৰু ভকতৰ সংগত অহা যোৱা কৰি ঈশ্বৰৰ কথা গুণানুকীৰ্তন শুনিছোঁ শিকিছোঁ তাকে নিজে গাইছোঁ বাইছোঁ ৰাইজলৈকো দিছোঁ আলোচনা কৰোঁ সিমানখিনিয়ে দেই তাত বাদে মোৰ লগত কোনো ধৰণৰ বিশেষ একো শক্তিৰ মই গৰাকী নহয় বা মই তান্ত্ৰিক বেজ কিবা কিবি এইবিলাক নহয় আমি কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মানুহ আৰু আমি মানে আমি হিন্দু সনাতনী হিচাপে আমি মানুহ অসমীয়া মই এজন ভকত বুলি ধৰক আপুনি গতিকে আমি বেলেগ ধৰণৰ একো নিয়ম নীতি কথা বতৰা এইবিলাক নাজানো কেৱল আমি ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁ ঠিক আছে গতিকে মই পৃথিৱীত মোৰ এতিয়া বয়স ধৰি লওক 44 বছৰ যিমানখিনি মই দেখিছোঁ শুনিছোঁ বুজিছোঁ তাৰ ওপৰতে আপোনাক কৈছোঁ প্ৰথম মনটো নিজৰ ঠিক কৰক মনটো মানে এই যে কোনোবাই কিবা কৰিছে কিবা হৈছে এনেকুৱা এইবিলাক মনৰ পৰা সম্পূৰ্ণ আঁতৰাই দিয়ক আৰু দ্বিতীয় কথা বেজ কবিৰাজী ওচৰলৈ যোৱাটো সম্পূৰ্ণ বন্ধ কৰি দিয়ক কোনো ধৰণৰ বেজ কবিৰাজী মানুহক আপোনালোকে আহিবও নিদিব আৰু যদি সৰু সুৰা সিহঁতে কিবা চেলেকি ভেলেকি কৰিও থাকে শব্দটো বুজি পাইছেনে মানে আপোনালোকক আঁতৰৰ পৰা ভয় খুৱাই থাকিব সিহঁতক পাত্তা নিদিব সেই মানুহবিলাকক আহিবও নিদিব আপোনালোকে পৰামৰ্শও নল'ব ঠিক আছে কাৰণ বদমাছি মানুহ বেছি ঠিক আছে গতিকে আপুনি একমাত্ৰ আপুনি যি ভগৱানকে বিশ্বাস কৰে সেই ভগৱানকে আপুনি শ্ৰদ্ধা ভাৱেৰে ভাৱ ভকতি কৰক ৰাতিপুৱা গধূলা ঈশ্বৰে আপোনালোকক মংগল কৰিব ঈশ্বৰৰ চিন্তা চৰ্চা কৰক ঠিক আছে তাত বাদে বেলেগ একো দুখ বেজাৰ চিন্তা কৰিবলগীয়া নাই যদি শাৰীৰিক অসুস্থ তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ লওক আৰু বেয়া মানুহৰ সংগ এৰক বেজ কবিৰাজৰ সংগ এৰক সদায় ঈশ্বৰৰ গুণানুকীৰ্তন কৰক মনত আনন্দ ল'বলৈ শিকক দেখিব সকলোবোৰ বেয়া বস্তু আপুনি আঁতৰি যাব দেই গতিকে মই মোৰ ফালৰ পৰা মই সেইখিনিয়ে ক'ব পাৰিলোঁ মই বাহিৰত আছোঁ সৰু এটা কাম কৰি গতিকে আপুনি বাৰু যি ভাবিছে শুনিছে সেয়া তেনেকুৱা মোৰ তাত বিশেষ একো কোনো মই গুণৰ অধিকাৰী নহয় মই এজন সাধাৰণ মানুহ দেই গতিকে মই কোৱা কথাখিনি যদি আপোনাৰ ভাল লাগিল আপুনি সেইমতে চলিব আপোনাৰ ভাল হ'ব মই আকৌ কৈছোঁ আপুনি বেজ কবিৰাজৰ ওচৰলৈ যোৱাটো বন্ধ কৰি দিয়ক সিহঁতক আশৈ নিদিব আহিবও নিদিব আপোনালোকে নাযাবও আৰু কিবা কিবি ভয় খোৱালেও আপোনালোকে সেইবিলাকত মানে গুৰুত্ব নিদিব মনত আপোনালোকে সাহস গোটাওক ভগৱন্তৰ প্ৰতি আপোনালোকে বিশ্বাস ৰাখক ঠিক আছে আৰু সদায় নিয়ম নীতি মনেৰে কেৱল ভগৱানৰ গুণানুকীৰ্তন কৰক চাকি জ্বলাওক আপোনালোকে দেখিব সকলোবোৰ দিনক দিনে ভাল হৈ আহিব ঠিক আছে আচ্ছা এই কথাখিনি যে মই আপোনাৰ লগত ৰেকৰ্ডিং কৰিলোঁ মই এই বিষয়খিনি ৰাজহুৱা কৰিব পাৰিম নেকি বাৰু ঠিক আছে ছাৰ আপোনাৰ সৈতে যিখিনি এতিয়া কথা পাতিলোঁ আপুনি মোলৈ ফোন কৰিছিল এই কথাখিনি মই ৰেকৰ্ডিং কৰি ল'লোঁ মই ৰাজহুৱা কৰিব পাৰিম নেকি আপুনি মানে আমি যিমানখিনি পাইছোঁ এইটো চিৰসত্য ঘটনা আৰু চিৰসত্য কথা নাই বুজিছোঁ মই সেইকাৰণে ফেচবুকত বা মই ইউটিউবত ৰাইজলৈ বিষয়টো এনেকুৱা যে হৈ আছে তাৰ ওপৰত ৰাইজলৈ বুলি মই ৰেকৰ্ডিংটো এৰি দিব পাৰিম নেকি আপুনি
আমাৰ দেউতাৰ নিচিনাই ভাবিছোঁ। মোৰ আৰু সাহস কেনেকৈ কথা দিয়া একো পোৱাই নাই এইখিনিতে মোহনবাৰী এয়াৰপৰ্টটোত। অকলে গুণ্ডাগিৰি আৰু মাইকী মানুহবিলাকো বেয়া মানুহৰ ফালে ঢাল খায়। আমাৰ ফালে একো নাই, আমাক অকলে বদনামত পেলাব বিচাৰে। আৰু ইয়াত শিক্ষিত মানুহ জ্ঞানী মানুহ কোনোৱেই নাই। আৰু ভকতলৈকে জনাই আছোঁ মোৰ ঘৰত দেউতা সকাম পাতিম, তেতিয়া খালি আমি ডাইৰেক্ট সত্য কথা ভকতৰ আগত ক'ম বুলি ভাবিছোঁ। আৰু সিহঁতক যোনঘৰ মানুহে কৰে নহয় সিহঁতক কওঁ তহঁতি নামঘৰলৈ ব'লচোন, তহঁতি নাই কৰা বুলিয়ে কবি অকলে, তেতিয়া সিহঁতি ভয় খায়। এনেকুৱাখিনি চলি আছে। আপোনাক দেউতা হিচাপে কৈছোঁ, যি ধৰণে আপুনি উলিয়াই সত্য কথা প্ৰমাণ কৰি দিব। মই হেৰিয়াত পুলিচৰ থানাতো কৈছোঁ, এটাই ল'ৰাই হয়, এটাই ল'ৰা কেনেকুৱা পৰিৱেশ হয়। ভাইটি যদি বহুত ওখ ডাঙৰ হোৱাহেঁতেন পিষ্টল মাৰিবলগীয়া হ'ল। সৰু ফুটীয়া চাপৰ মাপত পুলিচে এনেকৈ ধৰি দিলে। তাৰপিছত বেজলৈ নে বুলি ক'লে নোৱাৰিলোঁ। তাৰপিছত মাইনত আহি গ'ল, বান্ধি দিলোঁ তাক। আকৌ জাল দি থ'লোঁ, ছমাহমান বান্ধি থ'লোঁ, ছমাহমানে বকিলেহি। তাৰপিছত মানুহ চিনি নাপায়, আমাৰ ঘৰৰ মানুহ কাওকে চিনি নাপায়। তাৰপিছত পাগলা সেয়াততো শ্লিপিং টেবলেটহে দিয়ে। শ্লিপিং টেবলেট খাই কেনে যিখিনি বকিব, যিখিনি কৰিব, 5টা টেবলেট দি দিওঁ, তথাপি আকৌ বকিব। যিখিনি আমি যাদুৰ কিতাপৰ যিখিনি পালোঁ, ভাইটিতো পোৱা নাই। গোটেই ক্লাছ কৰি দিলে ভাইটিয়ে সেইখিনি কিতাপ। আমিহে পঢ়িছোঁ, ভাইটিকে ক্লাছ কৰি দিলে। সেই কিতাপখিনি ক'ত পোৱা হৈছিলে? হে? কিতাপখিনি ক'ত পোৱা হৈছিলে? কিতাপখন আমাৰ ভেণ্টিলেটাৰ সেয়াত বগা এনেকুৱা 10 টকা আলু বেগ এটা নাপায় জানো বগা টাইপৰ, সেনেকুৱা বেগ এটাত ভৰাই দিছে কিতাপখন। আৰু তাত সৰিয়হৰ গুটি আছে বগা, আৰু শ্মশান মাটি নেকি ফুট-চাইজ নিচিনা মিহি মিহি চুলে মানে। সেইটো আছে ভাইটিৰ ভেণ্টিলেটাৰৰ ওপৰত শোৱা ৰুমত, মাথাৰ ওপৰত। কোনে থৈছে নাজানে মানে? নাই, ডাইৰেক্টে ধৰিছোঁ। আমাৰ নিচাৰ যোনটো ল'ৰাই বিয়া পাতিছে, খ্ৰীষ্টান মানুহ ছোৱালী, তাহাঁতৰ ঘৰত এনেকুৱা যাদুৰ আছিলে। সিহঁতি পাগলা হ'ল, চব কিবা কিবি মৰিলে। লাষ্ট এটা ল'ৰা আছিলে, সি যাদু কিতাপৰ এনেকুৱা শাস্ত্ৰ ভাগত পাতি আছিলে তো, সি মানে লেংঠা হৈ তাতে শিৱ বাবা থানতে পাচা কৰি তাতে মৰি গ'ল। আৰু সিহঁতৰ ঘৰত বস্তু সেইবোৰ থাকি গ'ল। সি থানত মৰি গ'ল নহয়। তাৰপিছত আমাৰো ভাল বেজে ক'লে, তেতিয়া এইটো হ'ল থাপনা উঠাই আনি তোমালোকৰ ঘৰত দিলে। এতিয়া আমি বুজি পালোঁ সিহঁতৰ ঘৰত এনেকুৱা ঘটনা ঘটিলে, সেইবোৰতো তেনেকেই থাকি গ'ল। এই ঘৰটো আমাৰ ভাবিলে ইয়াতে দি দিওঁ। আৰু ভাইটি সৰুৰ পৰাই কৰি আছে। ভাইটিয়ে মানে সেন্দুৰ বিচাৰিলে কয়, সেন্দুৰ উৰাই দিম বুলি কয়। মোৰ ভনী কেইজনীমান বিয়া দিয়া আছে নহয়, তাহাঁতি বচাবৰ কাৰণে ঘৰলৈ আহে যে, তেতিয়া কয় তহঁতি সেন্দুৰ দেখাইছ, তহঁতৰ মাথাৰ সেন্দুৰ মই উৰাই দিম, এনেকৈ কয়। সেন্দুৰ দেখাই মোক নাথাকিবি, আমুকৰ ঘৈণীয়েক তামুকৰ ঘৈণীয়েক, তেনেকৈ কয়। তাৰপিছত সেনেকৈ সেন্দুৰৰ টেমা বটল মানে তামোল নিচিনা, যেনেকৈ ভোলৰ জালটো এনেকুৱা চেম্পু টাইপৰ, দীঘল টাইপৰ, চেপেটা টাইপৰ, তাত মানে তামোলটো গোটেই মানে সেই ভোলৰ জালৰ নিচিনা ফালি আনিবলগীয়া হ'ল। আৰু ভাইটি ভনীক এটা দিছে ক'লা ৰছী কৰি গুটি। তাৰপিছত সেইটো বহুত চন হৈ গ'ল ভাইটি। তেতিয়া মানে সেইজন কাজি খুৱাই আনিছিলোঁ, তেতিয়া সেইটো পূজা দি উলিয়াই দিলেতো। তাৰপিছত ভাইটিয়ে সেন্দুৰৰ কথা এৰি দিলে। তাৰপিছত আকৌ 2টা পুতলা, সেইটো সেন্দুৰৰ টেমাটো কেনেকৈ নুৰিয়াই বুলি ভাবিছে আপুনি? একদম হাতখন আপোনাৰ আঙুলিকেইটা মুঠা কৰিলে কেনেকুৱা পিকচাৰ দেখাব, তেনেকৈ পিকচাৰ কৰি খুব সূতা নুৰিয়াই একদম শকত ডাঙৰ কৰি দিয়ে, ভয় লগা টাইপৰ। তাৰপিছত সেইজনে উলিয়াই থৈ গুচি গ'ল, কিন্তু উলিয়াবলৈহে জানে আৰু বকবকনি বা এনেকুৱাটো কৰিবলৈ নাজানিলে। ছমাহ ভুগি থাকিলে ভাইটি। আৰু এখন সেই একেই যাদু কিতাপ, সেইখন নপঢ়িলোঁ, ভাইটিখন পঢ়িলোঁ মানে মায়ে কান্দি আছিলেতো, চব বস্তু পাইছোঁ জ্বলাবলৈ। আমাৰ পৰ্দা কাপোৰো আধা কাটি নিছে, আধা কাটি ঘৰৰ ওপৰতে দি দিছে। তাৰপিছত ভণ্টিখন পাইছোঁ এনেকুৱা, মই ভকতৰ সকাম পাতিলে মানে পাকঘৰ কেঁচা আছিলে তেতিয়া, তাত মানে অলপ ভগা টাইপৰ আছিলে, খেৰ দি কেনে মানে মাটি চাটি গোবৰ চোবৰ দি ৰিপেয়াৰিং কৰি দিছিলোঁ। ভকতে মানে অলপ ভাল দেখিবৰ কাৰণে।
তাতো এখন কিতাপ ভৰাই দিলে, সেইখনত কাঁইট আছে মাজত ভিতৰত। তাৰপৰা কিতাপবোৰ কি কৰিলে? শেহৰ হ'ব কিতাপবোৰ কি কৰিলে? কিতাপবোৰ মই মোৰ য'ত কাম কৰোঁ তাত ৰুমিয়া ঠাণ্ডা পৰেতো, তাত মই দেখাবলৈ কাৰণে থৈছিলোঁ। আমাৰ ভনীজোৱাই যে ভাইটি উৎপাত কৰিছে বুলি কি সি জ্বলাই দিলে। আচ্ছা, এতিয়া তেনেধৰণৰ কিতাপবোৰ আছে নেকি আৰু আপোনালোকৰ হাতত? আমাৰ যাদু কিতাপ চব জ্বলাই দিলে। তেতিয়া আমি নাজানিলোঁ নহয় একোকে। মই কিন্তু নাই, ভালেই কৰিলে। মই কিয় সুধিছোঁ, সেইবোৰ আপোনালোকে কোনে কোনে পঢ়িছিল? মই পঢ়িছিলোঁ, মোৰ ভনী 4জনী, আমি মাইকী ছোৱালী 4জনীয়ে পঢ়িছিলোঁ। ভনী 2জনী আছে আৰু মই 3জনী পঢ়িছোঁ। আচ্ছা, পঢ়ি পেলাই আপোনালোকে তাৰ ওপৰত কিবা কৰিছিল নেকি? তাৰ নিয়ম নীতি কিবা কৰিছিল নেকি? নিয়ম নীতি নাই কৰা। মই অকলে মাত্ৰ মানে আন মানুহক শিক্ষা দিবৰ কাৰণে ওপৰে ভয়ে পঢ়িছোঁতো, কপি মোৰ বাৰীতো পঢ়া নাই, বেলেগ বাৰীত। তাৰপিছত মই যিকেইটা অলপ নোট কৰি থলোঁ, মানে কিনো থাকে এইকেইটা কৈছিলোঁ আপোনাক। যাদু চাকি, পদযাত্ৰা, সমুদ্ৰ যান্ত্ৰণা আৰু কণ্ট্ৰেক্ট কৰে ভাইটি ট্ৰেফিক বনি লাগে জেনচন লাহোৱাল চবতে ট্ৰেফিক বনি লাগে। মানে এই বিকমবোৰ ৰখাই এনেকে কৰে যে, মাজে একদম ডিষ্টাৰ্ব দিয়ে, ৰুকে, আমুক যাব, লাহোৱাল যাব, তিনচুকীয়া যাব, লাহোৱাল কি জেনচন এইবোৰ কৰি থাকিলে। ট্ৰেফিক বনিলে, সেইবোৰ কণ্ট্ৰেক্ট আছিলে। তাৰপিছত কাম বন নাই, বাৰীখনকে চপা কৰি লওঁ এনেকৈ আছে। সি বাৰীৰ চুকবোৰহে আমি যেনেকৈ ভাল মানুহে শুদ্ধকৈ প্ৰথমৰ পৰা আৰম্ভণি কৰি চফাকৈ চলাই যাওঁ, সিহঁতৰ ভেগটো নহয়, সিহঁতি বাৰী কিখাই কৰে দুইটাই। আচ্ছা ৰ'বচোন, মই কি কৈছোঁ, তেনেধৰণৰ আপুনি লিখি থোৱা কিবা কিবি আৰু এতিয়াও আছে নেকি আপোনালোকৰ হাতত? মোৰ ঘৰত আছে। এইবোৰ বৰ বেয়া কথা, এইবোৰ পঢ়িব নাপায় মানুহে, গম পাইছেনে? নাপায়। মই ভাবিছোঁ যে আন মানুহৰ হ'লে এইটো জানিব, এনেকে কৰিব, নাই, এইবিলাক কি জানে, মই কওঁ শুনকচোন। এইবিলাক যে বেয়া গুণ যিবোৰ পৃথিৱীত, মই কৈছোঁ নহয়, সকলো আছে। আৰু এই বেয়া গুণৰ যিবিলাক মানুহে শিকে, এইবোৰ বহুত ভয়াৱহ হয়, ঠিক আছে? এইবোৰ যদি পালন কৰিব নোৱাৰে মানুহে, নিজৰে ক্ষতি কৰে। সেইবিলাক আমাৰ ঘৰতে দিলে, সিহঁতৰ ক্ষতি হৈ গ'ল, চব ধ্বংস হৈ গ'ল, আমাৰ ঘৰত ঢাপি দিলে এইবোৰ। গতিকে আপোনালোকে এটা কাম কৰক, এইবিলাক যিমানবোৰ আপোনালোকৰ তাত আছে, কিতাপ পত্ৰ কিবা কিবি। কিতাপ পত্ৰ নাই ছাৰ, অকলে মই ডেটবোৰ লিখি থওঁ আৰু ওপৰে কি কথা আছে। তাকে যদি সেইবোৰ আছে, সেয়া আপোনালোকে আপোনালোকৰ অঞ্চলৰ কোনোবা যদি গাঁওবুঢ়া থাকিব নহয়, আপোনালোকে গাঁৱৰ কোনোবা তেনেকুৱা জ্যেষ্ঠ মানুহক, গাঁওবুঢ়াক বা পুলিচ থানাত আপোনালোকে লিখিত আকাৰে সেইবোৰ জমা দিয়ক যে এইখিনি দিলো ছাৰ। আপোনাক যেনেকে কৈছোঁ চব লেখি মেলি দিলোঁ। কিতাপ ভিতৰত এনেকে আছে, এতিয়া কিতাপটো নাই, জ্বলাই দিলে, কিন্তু এনেকে ঘটনা হয়। এতিয়া আপোনালোকৰ তাত যিবোৰ লেখা টোকা আছে বুলি কৈছে, এইবোৰো আপোনালোকে জীৱনত আৰু নপঢ়িব। এইবিলাক বেয়া বস্তু, এইবিলাক আপোনালোকে পৰাপক্ষত পুৰি ছাই কৰি পেলাই দিয়ক, ঠিক আছে? এইবোৰ কিন্তু ছাৰৰ গোটেই যে বহি এটা নোট কৰি যে যিমান মানে লাইফত আৰু আমাৰ যিমান পৰিয়াল আছে সিহঁতৰ কথা লিখি থৈ এনেকে জনাবি বুলি কয়, আমি নোট ডেট লিখি থওঁ, সেইটো থৈছোঁ। নহয়, মই কি কৈছোঁ, এইবিলাক যদি কিবা তান্ত্ৰিকৰ কিবা যদি বেজবেজালি কিতাপ পুথি আছে, তেতিয়াহ'লে এইবোৰ আপোনালোকে নাৰাখিব দেই, আৰু এইবোৰ নপঢ়িব। কোনোবাই যদি এনেধৰণৰ কিবা বেয়া কিতাপ দিছে, এইবিলাকে মানুহ মানে ক্ষতি কৰিব, ঠিক আছে? মই সেইকাৰণে আপোনাক আকৌ এবাৰ কৈছোঁ, শেহতীয়াকৈ আপোনালোকে এই বেজজ্ঞানীৰ লগত যোৱা অংকটো বাদ দিয়ক। কাৰোকো আহিবও নিদিব, আপোনালোকো নাযাব। আৰু হয়তো অলপ কিছু ভয় খুৱাব, যিবিলাকে আগত আহি টকা পইচা খাই গৈছে, সিহঁতে ভয় খুৱাব আপোনালোকক আৰু ব্যতিব্যস্ত কৰি পইচা লুটিবৰ কাৰণে। আপোনালোকে সেইবিলাক ভয় নকৰিব, মনৰ পৰা সেই ভাৱনাবোৰ সম্পূৰ্ণ আঁতৰাই দিয়ক। একমাত্ৰ আপোনালোকে যদি বেমাৰ ব্যাধি দুৰ্বল কিবা আছে, ডক্তৰৰ পৰামৰ্শ লওক, আৰু একমাত্ৰ আপোনালোকে ঈশ্বৰৰ ওচৰত সদায় চাকি গছি জ্বলাওক, সেৱা প্ৰাৰ্থনা কৰক, দেখিব দিনক দিনে সকলো ভাল হৈ আহিব। মনৰ পৰা এই ভ্ৰমবোৰ, যিবোৰ ধাৰণা, এইবোৰ প্ৰথম আপোনালোকে এৰি দিয়ক, ঠিক আছে? আচ্ছা, মই তাকেই ক'লো। আচ্ছা, আৰু এটা কওকচোন, আপোনালোকৰ সমাজটো ওচৰত থাকিব ন? নামঘৰ ৰাইজ মানুহটো আছে? নামঘৰ আছে আৰু নামঘৰটো সিহঁতে যোনজন ককায়েক কৈছোঁ যে কেঁচা ভকতৰ ৰাধুনী,
সিহঁতি মানে বহুত টেলেণ্টেড নামঘৰলৈকে জনাব ক'লে আমাৰ নিচা এজন আছে জনাম বুলি ক'লে সেইবোৰ আমাৰ শাস্ত্ৰত আমাৰ ভাগৱতত নাই তেনেকৈ কয় আমি ভকতক জনাওঁ বোলো আমাৰ ঘৰত চাহ খাবই নালাগে আমাৰ ঘৰত কিমান বেয়া বেয়া মানুহ সোমাই এইবোৰ কৰি গ'ল আমি এইটো জনাই লৈহে আমাৰ ঘৰত ভকত শুদ্ধ হ'ব সেনেকৈ ক'লে আমাৰ দাদা নিচাই কয় বোলে এইবোৰ আমাৰ ভকতত নাই বোলে আমাৰ শাস্ত্ৰ ভাগৱতত নাই বুলি কয় তাকেইতো মই কি কৈছো শুনকচোন সেইবিলাক বাদ দিয়ক আপোনালোকে খুব সোনকালে আপোনালোকৰ সমাজৰ মানুহ গোটাই পেলাই কিবা সেৱা এভাগি পাতক ঠিক আছে দি পেলাই মনৰ পৰা এইবিলাক ভ্ৰান্তবিলাক আঁতৰাই দিয়ক কেৱল ঈশ্বৰৰ চিন্তা কৰক ভাল হ'ব শুনিছে মনৰ পৰা খালি এইবোৰ আঁতৰাই দিয়ক দেই কাৰোবাৰ প্ৰতি কোনোবাই কিবা কৰিছে বুলি মনত যিটো ভাৱনা এইবোৰ প্ৰথম কথা আঁতৰাই দিয়ক আপোনালোকে যাক বেয়া পাই নাযাব তেওঁলোকৰ ঘৰলৈ কিন্তু তেওঁলোকৰ হৈ মনতে ঢেৰ কিবা গুণাগথা কৰি নাথাকিব চিন্তা কৰি নাথাকিব ঠিক আছে আৰু এটা মোৰ ফালৰ পৰা কওঁ আপোনাক আমি খালি পুলিচক ভয় খুৱাবলৈ কৈ থৈছোঁ ইহঁতক ছাৰ ভয় খুৱালে হ'ব তেতিয়া আমাক নকৰে ইহঁতি নামঘৰ বুলি ক'লে বহুত ভয় কৰে নামঘৰত নামঘৰত সেৱা কৰি দিবা নাই কৰা বুলি সেইটোৱে কৰি দিব লাগে সেইটো ক'লে নাযায় বহুত ভয় কৰে সেইটো কথা ক'বলৈ পুলিচৰ দ্বাৰা আমি এইটোৱে ভয় খুৱাইছোঁ আপোনালোকে আমাৰ ঘৰ বাৰীত ঘূৰা ঘূৰি কৰিব কোনফালে কি আহে এনেকৈ কৰি গুচি যাব সেনেকৈয়ে পুলিচক জনাই দিয়া হৈছে পুলিচ দুবা আহিলে তেনেকৈ সিহঁতৰ ঘৰলৈ আমি যাবলৈ নাই দিয়া সিহঁতক আমি ডাইৰেক্টে জানো কথাটো বেলেগ মানুহ নহয় আমাৰ এইবোৰ কোঁৱৰ ঘৰ আমি কোঁৱৰ মানুহ এই কোঁৱৰে মানুহ আৰু সিহঁতৰ ঘৰত খ্ৰীষ্টান মানুহ সোমাই গ'ল আৰু সিহঁতি সৰু পৰিৱেশৰ পৰাই সিহঁতে মানে সমাজৰ লগত পঢ়া শুনা ছাইডত মানে একো এটা নিমিলে সাতটা গুণৰ এটাও নায়েই সিহঁতৰ আমি নাযাওঁৱেই নেচাওঁৱেই আমি সিহঁতক সেইটো এটা মই কৈ থৈছোঁ ছাৰক মানে আমাৰ মোহনবাৰী পুলিচক তেনেকৈ ক'লোঁ মই যাদু বিদ্যা ধৰিব নালাগে আমি ভুগিছোঁ কিন্তু সিহঁতক ভয় খুৱাই থওক তেতিয়া আমাৰ ল'ৰাকেইটা অট'মেটিক ভাল হৈ যাব যি কি নহওক শুনকচোন ময়ো বেছি সময় নাপাতো আচ্ছা কথা হ'ল মই কোৱা কথাকেইটা আপুনি বুজিলে নহয় শুনিলোঁ ছাৰ সেইমতে আপুনি পালন কৰক প্ৰথম মনৰ পৰা আপোনালোকে সেই ভাৱবোৰ আঁতৰাই দিয়ক আপোনালোকৰ কাৰোবাৰ প্ৰতি আপোনালোকৰ মনত যিটো সন্দেহ আছে বা খাটাং বুলি কৈছে সেইবোৰ মনৰ পৰা আঁতৰাই দিয়ক শুনক দেই সেইবোৰ আঁতৰাই দিয়ক আৰু বেজ কবিৰাজীবিলাকৰ পৰা আপোনালোকে আঁতৰি দিয়ক সিহঁতক আহিবও নিদিব সিহঁতৰ ওচৰত নাযাব ঠিক আছে আৰু আপোনালোকে সদায় ঈশ্বৰৰ ওচৰত বন্তি গছি জ্বলাওক নিজৰ কৰ্ম কৰি যাওক সকলো ভাল হ'ব ঠিক আছে এইবোৰ যে বেয়া বেজ কবিৰাজী আজিৰ ওচৰৰ পৰা সম্পূৰ্ণ আঁতৰি দিয়ক আপোনালোক আৰু মনৰ পৰা এই ভ্ৰান্ত ধাৰণাবোৰ আঁতৰাই দিয়ক ভ্ৰান্ত বুলি কৈছোঁ এইবিলাক মনত থাকিলে আৰু ডাঙৰ হৈ যায় মনত ঠিক আছে গতিকে এইবোৰ আঁতৰাই দিয়ক এক ঈশ্বৰক চিন্তা কৰক সকলো ভাল হ'ব আচ্ছা মই এতিয়া এই ৰেকৰ্ডটো মই দিম নেকি ৰাজহুৱা কৰিব পাৰিমনে আপুনি ৰাজহুৱা কৰিলে ভাল হ'ব আৰু আমি এনেও ভুক্তভোগী ছাৰ আমি নামঘৰত শাস্ত্ৰ ভাগত 20খনত পঢ়ি দিবলৈ আমি বাধ্যতা হৈ আছোঁ আমি চিৰসত্য কথা এইটো আচ্ছা বাৰু হ'ব মই নিজে চিন্তা চৰ্চা কৰি চাম তাৰপিছত যদি ভাবোঁ তেতিয়াহ'লে মই বাৰু ৰাজহুৱা কৰিম আপোনাৰ সম্পূৰ্ণ পাৰ্মিশ্যন লৈছোঁ দেই মই বিষয়টো আচ্ছা ভাল বাৰু ৰাখিছোঁ আপোনালোকে মনৰ পৰা এইবোৰ চিন্তা আঁতৰাই দিয়ক কেৱল ঈশ্বৰৰ বিশ্বাস কৰি চলি যাওক মই কেতিয়াবা অধৈৰ্য হ'লে আপুনি সাহস দিব আৰু নাম্বাৰটো তুলিব মোক নিশ্চয় কেতিয়াবা হয়তো এদিন আনিবও পাৰিম চাগে কিন্তু আমাৰ ঘৰ এতিয়া একেবাৰে অৱস্থা ভাইটি ৰঙাজুৰিয়ে লগাই দিলে চব বস্তু জ্বলাই দিলে আনৰ পথাৰত উঠাই নি বাৰু দিয়ক এতিয়া আপোনালোকে যিবোৰ কষ্ট পাই আছে সেইবোৰ আপোনালোকেই বুজিছে তথাপিতো মই এটা কথাই আকৌ কৈছোঁ বেজ কবিৰাজীৰ ওচৰলৈ যোৱাটো বন্ধ কৰি দিয়ক দেই আৰু কি বুলি কয় এই মনৰ পৰা এইবোৰ ভাৱনাবোৰ এৰি দিয়ক দি একদম শুদ্ধভাৱে আপোনালোকে জীয়াই থাকিবলৈ শিকক ঈশ্বৰৰ চিন্তা কৰক সকলোবোৰ ভাল হ'ব আৰু গাঁৱৰ মানুহৰ লগত ভালভাৱে ব্যৱহাৰ কৰক ভাল মানুহৰ আশ্ৰয় লওক দেই লৈছোঁ ছাৰ সিহঁতিও তলে তলে গম পাই আছে সকামখন পতাৰ পিছত দেউতাকে জনাই দিম আৰু এতিয়া ৰাখোঁ আপোনাক কষ্ট দিলোঁ আপোনাক নাই বাৰু একো নাই বাৰু ময়ো কামত আহিছিলোঁ বাৰু যি কি নহওক ভাল বাৰু দিয়ক দেই ভাল বাৰু